প্ৰথমে এই হতাহতিখনলৈ মন কৰক। এইখন এখন বিজেপিৰ দলীয় সভাৰ অন্তত হোৱা এগৰাকী বিজেপি বিধায়ক আৰু যুৱ নেতাৰ মাজত হোৱা কাজিয়া। কাজিয়াখনত এফালে সকলোৰে পৰিচিত পলাশবাৰীৰ বিধায়ক হেমাংগ ঠাকুৰীয়া আৰু আনফালে বিজেপিৰ যুৱ নেতা হিমাংশু শেখৰ বৈশ্য। বঙহৰ যুঁজত বিধায়ক আৰু যুৱ নেতা। কাজিয়াখনলৈ যোৱাৰ আগতে আমি জানি ল'ব লাগিব ক'ৰ পৰা সূত্ৰপাত হৈছে এই কাজিয়াৰ। দুদিনমানৰ আগতে বিধায়ক হেমাংগ ঠাকুৰীয়াৰ এক অডিঅ' ৰেকৰ্ডিং সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছিল আৰু তাৰ পিছতে ক্ষোভত ফাটি পৰে বিধায়কজন। এই অডিঅ'টোত বিধায়কজনে মাটিৰ দালালিত জড়িত থকা বুলি সংবাদ মাধ্যমতো প্ৰচাৰ হয়। কিন্তু এই অডিঅ' ভাইৰেল কৰা কাৰ্যত নিজৰ দলৰে যুৱ নেতা এগৰাকী জড়িত থকা বুলি মঙলবাৰে বিধায়ক হেমাংগ ঠাকুৰীয়াই সম্বোধন কৰে সংবাদমেল। কৌশলগতভাৱে বিধায়কগৰাকীয়ে এই অডিঅ' ভাইৰেল কৰাৰ সৈতে জড়িত থকা যুৱ নেতাগৰাকী পূৰ্বে দল বিৰোধী কাৰ্যকলাপত জড়িত থকাৰ কথাও উল্লেখ কৰে। সংবাদমেলত বিধায়কগৰাকীয়ে কয় যে হেঙেৰাবাৰীৰ বিজেপি কাৰ্যালয়ত গৈ কোনে জ্বলাইছিল বিজেপিৰ পতাকা, কোনে গোৰ মাৰিছিল শ্যামা প্ৰসাদ মুখাৰ্জীৰ প্ৰতিচ্ছবিত। পলাশবাৰী সমষ্টিৰ বিধায়ক হ'ম বুলি ভাবিছে, যোনে নেকি ভাৰতীয় জনতা পাৰ্টীৰ ফ্লেগো জ্বলাইছে, তেনেকুৱাও নেতা আজি পলাশবাৰী সমষ্টিত বিধায়ক হোৱাৰ কাৰণে লাগি আছে। এনেকুৱা নেতা আছে যোনে নেকি অটল বিহাৰী বাজপেয়ীৰ ফটোত শ্যামা প্ৰসাদ মুখাৰ্জীৰ ফটোত লাট মাৰিছে। যি নেতাৰ নেকি দিল্লীত কেছ ৰেজিষ্টাৰ হৈছে, এনেকুৱা নেতা জড়িত হৈ আছে এই বিষয়বিলাকত, যোনে নেকি চিণ্ডিকেটৰ লগত ডিৰেক্টলি জড়িত হৈ আছে। অভিযোগ আছে গৰুৰ লগত চিণ্ডিকেটৰ লগত জড়িত, চুপাৰী চিণ্ডিকেটৰ লগত জড়িত। এনেকুৱা নেতাও আজি বিধায়ক হেমাংগ ঠাকুৰে পিছত পৰি আছে। কোনো দলৰ পতাকা জ্বলোৱা মানুহক অসমৰ যিকোনো স্থানত ধুবুৰীত নহয়, ঠিক তেনেকুৱা ধৰণৰ ব্যক্তিক আমি দলীয় প্ৰাৰ্থিত্ব কেতিয়াও দিব নিদিওঁ। এইটো কিন্তু আমি একেবাৰে যি ধৰণৰ অনশন, মই ভৱিষ্যতে এতিয়াৰ কথা কোৱা নাই, 26ৰ কথাও কোৱা নাই, ভৱিষ্যতৰ কথা কৈছোঁ। 29 হওক বা 31 হওক বা 34 হওক বা 40 হওক, কেতিয়াও তেনেকুৱা ধৰণৰ ব্যক্তিয়ে ভাৰতীয় জনতা পাৰ্টীৰ পৰা কেতিয়াও টিকেট পাব নোৱাৰে। তেনেকুৱা নহ'লে মই দৰকাৰ হয় দিল্লীত মই অনশনত বহি যাম, দিল্লীত। বৰ্তমান বিধায়ক হেমাংগ ঠাকুৰীয়াৰ সমষ্টিতেই বিজেপিৰ দলীয় প্ৰাৰ্থিত্ব আশা কৰিয়েই কাম কাজত ব্যস্ত আছে যুৱ নেতা হিমাংশু শেখৰ বৈশ্য আৰু নাম নোলোৱাকৈয়ে যুৱ নেতাগৰাকীক লক্ষ্য কৰি লয় বিধায়ক ঠাকুৰীয়াই। এইগৰাকী যুৱ নেতাৰ বিৰুদ্ধে থকা এই অভিযোগ উত্থাপন কৰি দিল্লীতো প্ৰতিবাদ কৰাৰ হুংকাৰ হেমাংগ ঠাকুৰীয়াৰ। আচলতে 26ৰ নিৰ্বাচন কাষ চাপি অহাৰ লগে লগে এনেবোৰ সংঘাত দেখা পোৱা যায় বিৰোধী দলৰ মাজত। কিন্তু নিজৰ দলৰ মাজতেই বিধায়ক হেমাংগ ঠাকুৰীয়া আৰু যুৱ নেতা হিমাংশু শেখৰ বৈশ্যৰ এই সংঘাতে দলীয় মান লাঘৱ কৰাত এতিয়া অস্বস্তিত পৰিছে বিজেপিৰ ৰাজ্যিক নেতৃত্ব। বিশেষকৈ হতাহতিৰ সময়ত উপস্থিত আছিল গুৱাহাটীৰ সাংসদ বিজুলী কলিতা মেধি আৰু দক্ষিণ কামৰূপ জিলা বিজেপিৰ সভাপতি অঞ্জন গোস্বামী। নিউজ ডেস্ক ৰিপৰ্ট, অসম লাইভ 24।